সেন্ট্রাল শ্রীমতী সুপ্রিয়া রানী প্রাক্তন মন্ত্রী আমার কোকরাঝাড় জেলা সভাপতি সেন্ট্রাল ইন্ডিয়ান আমার মুরব্বী কোকরাঝাড় জেলা 2025 বিটিসি নিৰ্বাচন হ'বলৈ গৈ আছে যেনক আমি যিমান দূৰ জানো আমি যেহেতু প্ৰমোদ বড়োৰ যিটো চৰকাৰ এইটো এপ্ৰিল 8 তাৰিখত শেষ হয় এই হিচাপত এপ্ৰিলতে নিৰ্বাচন হ'ব লাগে এপ্ৰিল 2025 এপ্ৰিল 8 তাৰিখত 5 বছৰ কমপ্লিট হয় এই হিচাপত আমি ভাবি আছোঁ যে এপ্ৰিলতে নিৰ্বাচন হ'ব সেইকাৰণে আমি আজি কোকৰাঝাৰ জিলা বিপিএফ দলৰ নতুন বডি যিটো ফৰ্মেশ্যনৰ কিছুমান এক্সপ্ল'শ্যন এনেকুৱা কৰিছে ইয়াৰে অ'ট টেকিং আছিল এই অ'ট টেকিঙৰ সময়ত হোৱা আগতে যিখিনি মোক ভাষণ দিবলৈ সুবিধা দিছে ইয়াতে মই কৈছোঁ যে আমাৰ যিটো চেণ্ট্ৰেল কমিটি আৰু কোকৰাঝাৰ ডিষ্ট্ৰিক্ট কমিটি আৰু চেণ্ট্ৰেল কমিটিৰ যিটো বিপিএফ দলৰ অফিচ এই অফিচটো ইলেকশ্যন শেষ হোৱাৰ নেক্সট দিনাই আমি ভাঙাই দিম যিহেতু চৰকাৰ আহিবই আমি এই অফিচটো আমি বনাম ইলেকশ্যন শেষ হোৱাৰ আগতে ৰিজাল্টৰ আগতে আমি এই অফিচটো ভাঙাই দিম আৰু 6 মহলীয়া হ'ব G+6 হ'ব ফাৰ্ষ্ট ফ্ল'ৰত কনফাৰেন্স হল থাকিব গ্ৰাউণ্ড ফ্ল'ৰটো গোটেই পাৰ্কিং ছেকেণ্ড আৰু থাৰ্ডটো মানে থাকিব পৰা হোটেল নিচিনা ৰুম 30-40টা ৰুম থাকিব আৰু ফ'ৰ্থ ফ্ল'ৰত কোকৰাঝাৰ ডিষ্ট্ৰিক্ট কমিটিৰ PSU ইয়থ পেৰেণ্ট আৰু ওমেনৰ চেম্বাৰ থাকিব অফিচ চেম্বাৰ আৰু ফিফ্থ ফ্ল'ৰত চেণ্ট্ৰেল কমিটিৰ পেৰেণ্ট বডি প্ৰেচিডেণ্ট ছেক্ৰেটাৰী বা ওমেন বডি প্ৰেচিডেণ্ট ছেক্ৰেটাৰী এনেকুৱা ইয়থ PSU সেইবিলাকত চবৰে চেম্বাৰ থাকিব আৰু লাষ্ট 6th ফ্ল'ৰত এনে ডাইনিং হল আমি বনাম বুলি ভাবিছোঁ মানে ডাইনিং হল এই চিষ্টেমত ঘৰটো বনোৱা হ'ব সেই কথাটোৱে কৈছোঁ মই নিৰ্বাচন আমাৰ সেইদিনা 19 তাৰিখত খাজুলগাঁৱত CWC মিটিং হৈছে ইয়াতে নিৰ্বাচনটো বিপিএফে অকলে খেলিব বুলি ডিচিশ্যন লোৱা হৈছে যেহেতু আমি MP নিৰ্বাচনতো অকলে খেলিছোঁ আৰু যোৱা বাই ইলেকশ্যনতো আমি অকলে খেলিছোঁ আৰু 2020 চনত যিটো BTC নিৰ্বাচন ইয়াতো আমি বিপিএফে অকলে নিৰ্বাচন কৰিছোঁ কথা সেইটোৱেই মাজত MLA 2021ত যিটো MLA ইলেকশ্যন ইয়াত আমি কংগ্ৰেছ মিত্ৰজোঁট লগত আছিল এতিয়া কিন্তু নাই কথা সেইটোৱেই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত